নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেললৈ স্বাগতম জনাইছো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছো যে যেটো আমাৰ এপ আছে অসমৰ এক্সাম বুলি আপোনালোকে গুগল প্লে ষ্টৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা হেতু ডাউনলোড কৰি ল'ব পাৰিব তাতে এডিআৰই আৰু আসাম পুলিচৰ কাৰণে মক টেষ্ট খিনি কিছুমান আপলোড কৰা আছে আপোনালোকে হেখিনি গৈ তাতে চাব পাৰিব 150 रुपीसত হেখিনি উপলব্ধ আছে তাৰ উপৰিও আমাৰ যেটো এপ আছে তাতে ক্লাছ 7 ৰ পৰা ক্লাছ 10 লৈ কোচিংৰ ব্যৱস্থা কৰা হৈছে যদি আপোনালোকৰ ওচৰে-পাছৰে কোনোবা ক্লাছ 7 ৰ পৰা ক্লাছ 10 ৰ ষ্টুডেন্ট আছে অথবা আপোনাৰ যদি ঘৰত কোনোবা আছে সেই সকলৰ কাৰণে এটো বহুতে উপযোগী হ'ব অতি কম মূল্যত এখিনি প্ৰদান কৰি থকা হৈছে যত গণিত সমাজ বিজ্ঞান বিজ্ঞান ইংলিশ গ্ৰামাৰ এই সকলোখিনি সাবজেক্টৰ বিষয়ে তাতে সম্পূৰ্ণ ৰেকৰ্ডেড ক্লাছ পাব আৰু যদি ছাত্ৰ-ছাত্ৰীসকলৰ কিবা প্ৰবলেম থাকে হেখিনি লাইভ ক্লাছ কৰি পেলাই তাতে বুজাই দিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে আপোনাৰ ওচৰে-পাছৰে যদি কোনোবা আছে অনুগ্ৰহ কৰি তেওঁলোকক জনাই দিব বুলি আমি আশা কৰিলো তো আজিৰ যেটো আমাৰ প্ৰথম কোৱেশ্চন এই প্ৰথম কোৱেশ্চনটো হৈছে ইয়াতে সুধিছে যে দা ৰায়মনা নেশনেল পাৰ্ক বিলংস টু হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্টস অফ আসাম যে যিখন ৰায়মনা নেশনেল পাৰ্ক আছে আমি সকলোৱে জানো আমাৰ 7খন নেশনেল পাৰ্ক আছে হয়নে নহয় তো এই ৰায়মনা যিখন নেশনেল পাৰ্ক আছে হেখন কোনখন ডিস্ট্ৰিক্টৰ ভিতৰত আছে হেতু আমাক ইয়াতে সুধিছে তো অপচন দিছে আমাৰ ইয়াতে বাক্সা ডিস্ট্ৰিক্ট চিৰাং কোকৰাঝাৰ ডিব্ৰুগড় তো এটো সকলোৱে জানে হয়নে ৰায়মনা নেশনেল পাৰ্ক ক'ত আছে কোকৰাঝাৰত অৱস্থিত নেক্সট কোৱেশ্চন তো সক ইয়াতে সুধিছে যে দেওহা যেটো দেওহা হয় যেটো আমাৰ ৰাষ্ট্ৰীয় পক্ষী হয় কি জাতীয় পক্ষী হয় ন অসমৰ জাতীয় পক্ষী বুলি কি কাক কোৱা হয় দেওহা কোৱা হয় আৰু এই দেওহাটোনো ক'ত পোৱা যায় কোনখন অভয়াৰণ্য কোনখন নেশনেল পাৰ্কত পোৱা যায় হেতুকে আমাক ইয়াতে সুধিছে বহুতে এটো কথা কৈছে যে কোৱেশ্চনখিনি অসমীয়াত আনিব লাগে সক মই ইয়াতে ইংলিশত লিখিছো ঠিকই আছে কিন্তু মই গোটেইখিনি বস্তু আপোনালোকক অসমীয়াতে কৈ যাও ঠিক আছে গতিকে হেখিনি কথা ভালকে শুনি যাব আপোনালোকৰ কোনো অসুবিধা হ'ব নালাগে তো অপচন দিছে কাজিৰঙা নেশনেল পাৰ্ক মানাস নেশনেল পাৰ্ক ডিব্ৰু-চৈখোৱা ওৰাং নেশনেল পাৰ্ক তো অপচন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে ইয়াতে ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক তো ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্কত কি হয় যেটো দেওহা আছে সেই দেওহাটো তাতে পোৱা যায় নেক্সট কোৱেশ্চনটো সুধিছে ইয়াতে যে what percent of India's land is covered by the forest area of Assam যে অসমৰ কিমান শতাংশ what percentage of India's land is covered by the forest area of Assam যে ভাৰতৰ যেটো এৰিয়া আছে না ভাৰতৰ টোটাল যেটো মাটিকালি আছে সেই মাটিকালিৰ কিমান শতাংশ কি কৈছে অসমৰ ফৰেষ্ট এৰিয়া যি ফৰেষ্ট এৰিয়া আছে সেইখিনি আগুৰি আছে বুলি আমাক কৈছে তো বুজি পাইছে ন what percentage of India's land is covered by the forest area of Assam ভাৰতবৰ্ষৰ মাটিকালিৰ কিমান শতাংশ ভূমি অসমৰ অৰণ্যই আগুৰি আছে হেতুকে আমাক ইয়াতে সুধিছে তো অপচন দিছে 5.55% বিট দিছে 3.20% 3.51% 3.71% তো এইবিলাক মন ৰাখিব লাগিব বুজি পাইছে এইবিলাক প্ৰশ্ন পৰীক্ষাত খুব আহে তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে 3.51% 3.51% কি কৰিছে ফৰেষ্ট এৰিয়া আছে নেক্সট কোৱেশ্চনটো সক ইয়াতে সুধিছে Panidihing Bird Reserve Forest is located in which of this district of Assam so Panidihingৰ ওপৰত বহুত প্ৰশ্ন আহে মানে Panidihing যেটো এটো আপোনালোকে পেপাৰ দেখিব যদি প্ৰিভিয়াস ইয়াৰ পেপাৰ চাই যিকোনো প্ৰশ্ন পেপাৰ চাই তেতিয়াহলে তাতে এই কোৱেশ্চনটো আপোনালোকে দেখিব Panidihing ওয়াৰ্ডটো তাতে থাকে এই কাৰণে আমি Panidihingৰ ওপৰতে বেছিকে কোৱেশ্চন লৈ আহো যে Panidihing যেটো পক্ষী যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে ন Panidihing বাৰ্ড ৰিজাৰ্ভ ফৰেষ্ট আছে এইখন তলৰ কোনখন ডিস্ট্ৰিক্টত অৱস্থিত হেতুকে আমাক ইয়াতে সুধিছে অপচন দিছে যোৰহাট গোলাঘাট শিৱসাগৰ ধেমাজি তো অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি Panidihing ক'ত আছে শিৱসাগৰ ডিস্ট্ৰিক্টত অৱস্থিত নেক্সট যেটো সুধিছে ইয়াতে কৈছে when is Manas National Park brought under the Tiger Project যে কেতিয়া মানস যিখন নেশনেল পাৰ্ক আছে সেইখনক বাঘ প্ৰকল্প ঠিক আছে টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হৈছিল আৰু এইখনি আছিল কি আমাৰ অসমৰ প্ৰথমখন টাইগাৰ প্ৰজেক্টৰ কাৰণে নিৰ্বাচন হোৱা অভয়াৰণ্য হয়নে তো অসমত কিখন আছে 4খন আছে মই আগৰ ভিডিওটো আপোনালোকক কৈছিলো কি আছে ওৰাং আছিল কাজিৰঙা আছিল মানাস আছিল আৰু কি নামেৰি এই 4খন হৈছে অসমত থকা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে টাইগাৰ প্ৰজেক্টৰ কাৰণে এইখন নিৰ্বাচন কৰা হৈছিল তো কেতিয়া হৈছিল মানাসত 1973 1985 1922 1999 1985 টো বহুত ইম্পৰ্টেন্ট হয় হয়নে কিয় যে অসমৰ দুখন কি হয় নেশনেল পাৰ্ক আছে যিকিখন কি ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি পাইছিল কেতিয়া পাইছিল 1985 চনত আৰু হেতু
কোনকিখন অভয়াৰণ্য আছিলে মানাস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক তো ইয়াতে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হৈছে কি 1973 74 এনেকে কিতাপত আপোনালোকে দেখিব 1973 74 তো ইয়াতে কি হৈছিলে যিখন মানাস আছিলে হেখন বাঘ প্ৰকল্পৰ কাৰণে নিৰ্বাচন কৰা হৈছিলে মানে আহিছিলে তাৰ আণ্ডাৰত আহিছিলে তাৰ পিছত সুধিছে যে কলা হীৰা মানে আপোনালোকৰ কোনটো কোৱা হয় হেতু সুধিছে কলা হীৰা বুলি কোৱা হয় ব্লেক ডায়মণ্ড ঠিক আছে তো ইয়াতে আমি সকলোৱে গম পাওঁ কলা হীৰা বুলি ক'লে কাক কোৱা হয় কয়লাক কোৱা হয় কোল হৈছে ইয়াতে শুদ্ধ উত্তৰ কয়লাক কি বুলি কোৱা হয় কলা হীৰা বুলিও কোৱা হয় তাৰ পিছত সুধিছে when was Manas declared as national park তো মানাস যিখন অভয়াৰণ্য হয় বা নেশ্যনেল পাৰ্ক হয় ঠিক আছে সেইখনক কি বুলি কোৱা হৈছে কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰিছিল 1990 চন 1999 চন 1985 চন 1998 চন তো এটো মই হয়তো যোৱাটো ক্লাছত আপোনালোকক কৈছিলো যে 1990 চনত কি হৈছে মানাসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰ পিছত ইয়াতে সুধিছে যে যেটো কোল হয় মানে আমি কয়লা কথা কৈছিলো ন কয়লা প্ৰথমতে কোট খনন কৰা হৈছিল হেতুকে আমাক ইয়াতে সুধিছিল where was coal discovered and excavated first in Assam তো কোট কৰিছিলে মাকুম লিডু নাগিনীমৰা জয়পুৰ তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কি মাকুমত প্ৰথমতে খনন কাৰ্য চলোৱা হৈছিল তাৰ পিছত সুধিছে what is the name of the largest tributary of the Brahmaputra river যে ব্ৰহ্মপুত্ৰ নদীৰ সবতকৈ ডাঙৰ উপনৈখনৰ নামটো কি হয় হেতু ইয়াতে সুধিছে মানাস দিছে বেকি দিছে সোণকোষ দিছে সোৱণশিৰি দিছে তো সবতকৈ যিখন ডাঙৰ হয় হেখন কি হয় হেখন হৈছে আমাৰ সুৱণশিৰি তাৰ পিছত ইয়াত সুধিছে which of the following divides Karbi Anglong into two parts যে যিখন আমাৰ কাৰ্বি আংলং আছে ন কাৰ্বি আংলংখন কি আছে অসমৰ এনেকে এখন যদি অসমৰ মেপ হয় ন তো কাৰ্বি আংলংখন এনেকুৱা জায়গাত আছে না এনেকা আছে মাজতে কি আছে হোজাইখন এনেকা আছে তো ইয়াত সুধিছে which of the following divides Karbi Anglong into two parts যে কাৰ্বি আংলংখনক এই দুটা ভাগত কিহে ভাগ কৰিছে হেতুকে আমাক ইয়াতে সুধিছে দুটা ভাগত কিহে ভাগ কৰিছে নৰ্থ কাছাৰ হিলটো হ'বই ন এনসি হিল কি আছে তলত আছে হয় ন কপিলি ৰিভাৰ বৰাক ভেলী ব্ৰহ্মপুত্ৰ ৰিভাৰ তো কি হয় বৰাক ভেলীটো এইটো জায়গাহে হয় ন ব্ৰহ্মপুত্ৰ ৰিভাৰখনটো এনেকে ওপৰদি গৈছে তো থাকি গল কি কপিলি ৰিভাৰ হয় না কপিলি ৰিভাৰখনে কি কৰিছে এই কি কয় কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং হয়নে দুখন কাৰ্বি আংলং এনেকে মেপখন চাব তাতে আছে তো এই দুখনক কিহে ভাগ কৰিছে এই কপিলি যিখন নদী আছে সেই কপিলি নদীখনে ইয়াক ভাগ কৰিছে ঠিক আছে বা পৰীক্ষাত কেতিয়াবা কপিলি নদীৰ ওপৰত আৰু এটা কোৱেশ্চন আহে যে এটো হৈছে কি নৰ্থ এটো হৈছে সাউথ হয়নে তো ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ সবতকৈ ডাঙৰ উপনৈখনৰ নাম কি বুলি পৰীক্ষাত কেতিয়াবা আহে আৰু হেখনে হৈছে এই কপিলিখন আৰু এই কপিলিখনে কি কৰিছে এই কাৰ্বি আংলংক দুটা ভাগত ভাগ কৰিছে তাৰ পিছত ইয়াতে সুধিছে কি যে what amongst these separate the Barak Valley and the Brahmaputra Valley region যে যেটো বৰাক ভেলী ৰিজন আছে মই এতিয়া আপোনালোকক মেপখন দেখাইছিলো হয় ন এখন হৈছে কি আমাৰ অসমৰ মেপখন এনেকুৱা হয় নে তো এই যেটো এৰিয়া আছে হেতু হৈছে কি আমাৰ বৰাক ভেলী আৰু এই ফালৰ পৰা যেটো এৰিয়া আছে হেতু কি আমাক কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ ভেলী বুলি কোৱা হয় তো এই ব্ৰহ্মপুত্ৰ ভেলী আৰু এই বৰাক ভেলী তিনিখনহে আমাৰ ডিস্ট্ৰিক্ট আছে যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলো তাৰ বিষয়ে তো এই দুখনক কিহে ডিভাইড কৰিছে হেতুকে সুধিছে কাৰ্বি প্লেটো নগা হিলছ মেঘালয় নৰ্থ কাছাৰ মেঘালয়খনটো ইয়াতে আছে এনেকুৱাতে আছে হয় না তো নগা হিলও নহবই তো ইয়াতে কোনে ভাগ কৰিছে নৰ্থ কাছাৰ হিল বুলি ক'লে আমি কাক এই যিখন ডিমা হাছাও আছে না ইয়াৰ মাজত কি আছে ডিমা হাছাও আছে আগতে নৰ্থ এনসি হিল বুলি কোৱা হৈছিল আজিকালি কি বুলি কোৱা হয় ডিমা হাছাও বুলি কোৱা হয় তো এই ডিমা হাছাওখনে কি কৰিছে ব্ৰহ্মপুত্ৰ ভেলী আৰু যেটো বৰাক ভেলী আছে তাক দুভাগত ভাগ কৰিছে তাৰ পিছত ইয়াত সুধিছে which amongst these is the more common natural disaster in Assam যে অসমত যেটো মানে অতিকে সাধাৰণ যেটো ন্যাচাৰাল ডিজাস্টাৰ মানে হৈছে দুৰ্ঘটনা বা প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰো আমি ঠিক আছে প্ৰাকৃতিক দুৰ্যোগ কোনটো সঘনাই হয় ফ্লাড হয় নে ষ্টৰ্ম হয় নে আৰ্থকুৱেক হয় নে লেণ্ডস্লাইড হয় তো অসমত কি হয় অসমত বানপানীৰ কাৰণে বিখ্যাত তো ইয়াতে শুদ্ধ উত্তৰ হ'ব কি ফ্লাড তাৰ পিছত হৈছে যে যেটো চান্দুবি লেক আছিলে সেই চান্দুবি লেকটো এটা যেহেতু ভূমিকম্পৰ ফলত হৈছিল আমি সকলোৱে গম পাওঁ তো কিমান চনত হোৱা ভূমিকম্পৰ ফলত
এই চানডুবি লেকটো গঠন হৈছিলে হেতুকে আমাক ইয়াতে সুধিছে তো অপচন সমূহ আছে 12 জুন 1897 21 জুন 1987 9 সেপ্টেম্বৰ 1923 3 জুলাই 1930 তো অপচন সমূহৰ ভিতৰত শুদ্ধটো হ'ব এটো মনত ৰাখিব 12 জুনত 1897 চনত হৈছিলে 1897 চনত কি হৈছিলে যেটো ভূমিকম্প হৈছিলে এই ভূমিকম্পৰ ফলতে যেটো চানডুবি লেক আছে সেই চানডুবি লেকটোৰ গঠন হৈছিলে বুলি কোৱা হয় তাৰ পিছত হৈছে ক্ৰুড অইলৰ কথা মানে হৈছে আপোনালোকৰ খনিজ তেল খনিজ তেল বুলি কৈছো ঠিক আছে খনিজ তেলটো প্ৰথমতে কোট মানে কেতিয়া খনন কাৰ্য চলোৱা হৈছিল খনিজ তেল বিচাৰি পেলাই কেতিয়া প্ৰথম খনন কাৰ্য চলোৱা হৈছিল হেতুকে আমাক সুধিছে আৰু এটো আমি সকলোৱে গম পাওঁ 1889 ত প্ৰথম খনন কাৰ্য চলাইছিল তাৰ পিছত সুধিছে হুইচ অফ দা ফলোইং ৰিভাৰ বেংক ওয়াজ এক্সিবিটেড ফাৰ্ষ্ট ফৰ ক্ৰুড অইল যে কোনখন নদী প্ৰথমতে খনিজ তেলৰ কাৰণে খনন কাৰ্য কৰা হৈছিল মানে কোনখন নদীৰ তলিত প্ৰথমতে এই খনিজ তেল বিচাৰি পেলাই প্ৰথম খনন কাৰ্য চলাইছিল হেতুকে ইয়াত সুধিছে অপচন সমূহৰ ভিতৰত ঠিক আছে সুবনচিৰি ডিগাৰো নামদাং জাজি তো প্ৰথম কোট খনন কাৰ্য চলাইছিলে যিখন নামদাং আছে সেই নামদাং নদীত প্ৰথমতে কি কৰিছিলে খনিজ তেলৰ কাৰণে প্ৰথম খনন কাৰ্য চলোৱা হৈছিল How many oil refineries are there in Assam যে অসমত কেটা তেল শোধনাগাৰ আছে হেতু আমাক সুধিছে অসমত কেটা আছে অসমত আছে ডিগবৈ আছে হয় নহয় গুৱাহাটী আছে বঙাইগাঁও আছে আৰু আমাৰ যেটো আসাম ৰেকৰ্ডৰ কাৰণে হৈছিলে হেতু কি বুলি কয় নুমলীগড় মানে তো টোটাল কেটা হ'ল 4টা তো অসমত কেটা আছে 4টা তেল শোধনাগাৰ অৱস্থিত প্ৰথমটো হৈছে ডিগবৈ তাৰ পিছত আমাক সুধিছে what is the name of the smallest district of Assam যে অপচন সমূহৰ ভিতৰত অসমৰ সবতকে সৰু জিলাখনৰ নামটো কি হেতুকে আমাক ইয়াতে সুধিছে চিৰাং দিছে উদালগুৰি দিছে সাউথ সালমৰা মানকাছাৰ দিছে আৰু শিৱসাগৰ তো অপচন খিনি যদি চাও আমি তেতিয়ালে দেখো কি সাউথ সালমৰা মানকাছাৰ হৈছে ইয়াতে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো সুধিছে যে হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা তো অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল পৰীক্ষাত কেতিয়াবা সম্পাদকৰ নামটো খুদে যেটো নেকি আমি হয়তো যোৱাটো ক্লাছত আলোচনা কৰিছিলো তো প্ৰথমজন সভাপতি কোন আছিল ইয়াত দিছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা ৰজনীকান্ত বৰদলৈ তো প্ৰথমজন সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা এটো মনত ৰাখিবলগীয়া কথা আৰু সকলোৱে জনা কথা তাৰ পিছত ইয়াতে সুধিছে which of the following organization recognize the world heritage site যে আমাৰ যিখিনি বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি আমি কওঁ হয়নে সেইখিনি কোনে ৰিকগনাইজ কৰে কোনে স্বীকৃতি দিয়ে হেতুকে আমাক সুধিছে যে তলৰ দিয়া কোনটো অৰ্গানাইজেচনে কোনটো সংস্থাই আমাৰ যিবিলাক ঐতিহ্য ক্ষেত্ৰ হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় তাৰ স্বীকৃতি প্ৰদান কৰে হেতু সুধিছে তো এটোটো জানে সবে কি বুলি কোৱা ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট তেনেকে কোৱা হয় ন তো ইয়াতে শুদ্ধটো হ'ব কি ইউনেস্কোয়ে কি কৰে এই যিবিলাক ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে সেইবিলাকক স্বীকৃতি প্ৰদান কৰে ঠিক আছে বুজি পাইছে কিবা যদি খেলিমেলি লাগে তেতিয়ালে কমেন্টত জনাবলৈ নাপাহৰিব তাৰ পিছত আজি আমাৰ যেটো শেষৰ কোৱেশ্চন আমি সদায় 20 টাকৈ কোৱেশ্চন নেকে লৈ আহো তো ইয়াত সুধিছে অন হুইচ ৰিভাৰ ইজ দা ধলা সদিয়া ব্ৰিজ বিল যে কোনখন নদীৰ ওপৰত যি ধলা সদিয়া দলং আছে সেই ধলা সদিয়া দলংখন অৱস্থিত ব্ৰহ্মপুত্ৰ লোহিত দিবাং চিয়াং এই কোৱেশ্চনটো বহুতে কি হয় ভুল কৰে ঠিক আছে এই কাৰণে মই লৈ আহিছিলো ইয়াতে তো এটো হৈছে আমাৰ লোহিত নদীখনৰ ওপৰত কি আছে ধলা সদিয়া যিখন দলং আছে সেই ধলা সদিয়া দলংখন অৱস্থিত বা ডক্টৰ ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় নহয় তো এখন কোড অৱস্থিত লোহিত নদীৰ ওপৰত অৱস্থিত ঠিক আছে তো আজিলে ইমানখিনি আছিল আপোনালোকে আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো